অখিল গগৈ ডাঙৰীয়া তেওঁ সেন্সেশনেল নিউজ দি ভাল পায়। অফিসত আপুনিও মাজে মাজে যায় নে নাযায়, মই যায় না নাযাওঁ চৰকাৰী অফিসত, তেওঁ কিবা কম্পিউটাৰত বহি টাইপ কৰি আছে নেকি? প্ৰহ্লাদ বিশ্বাসে, কি নাম আছে তেওঁৰ নামটো, ZPC, তেওঁ কম্পিউটাৰত বহি টাইপ কৰা নাই নহয়, তেওঁৰ হাতত কিবা ফৰ্ম পাইছে নেকি? আৰু এইটো তেওঁ কৰিব পাৰে নেকি? এইখিনিও জ্ঞান অখিল গগৈ ডাঙৰীয়া মই যেনেকে ভিচি কৰোঁতে নোহোৱা নোপোজা কথাবিলাক কৈ দিলে, সেইবিলাক চলাই থাকিলে, ভোট চুৰি ভোট চুৰি। ভোট চুৰিটো কৰিলেতো প্ৰথম কংগ্ৰেছে। 18খন ৰাজ্যই প্ৰভিন্স, আজি যিটো গণতন্ত্ৰ দিৱসৰ কথা কৈছো, 18খন ৰাজ্যৰ প্ৰধানমন্ত্ৰী হিচাপে সেই সময়ত চৰ্দাৰ পেটেলক সমৰ্থন কৰিছে। সেইটো লুকুৱাই ৰাখি দুখন ৰাজ্যই সমৰ্থন কৰা জৱাহৰলাল নেহৰু ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পাতিছিল কংগ্ৰেছ দলে, সেই সময়ৰ কংগ্ৰেছ দলে কথা কৈছো। ভোট চুৰি পৰম্পৰা যদি কোনোবা আৰম্ভ কৰিছিল ভাৰতবৰ্ষত, কংগ্ৰেছে আৰম্ভ কৰিছিল। ভাৰতীয় জনতা পাৰ্টি ভোট চুৰ কৰিব নালাগে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ যিটো আশীৰ্বাদ আমাৰ আছে, সেইটোৱে আমাৰ কাৰণে যথেষ্ট। ইয়াতকৈ আমি অসমৰ ৰাইজৰ আৱেগ অনুভূতিৰ লগত সদায় আছো, সদায় থাকিম। অসমৰ ৰাইজে যি চিন্তা কৰিছে সেই চিন্তাৰ লগত সদায় আছো। কংগ্ৰেছেতো 68 গৰাকী শ্বহীদকতো সন্মানে নিদিলে, সন্মানটো বাদ দিয়ক, তেওঁলোককতো স্বীকৃতি নিদিলে, সন্মানটো পিছত। 68 গৰাকী শ্বহীদে আজি গৌৰৱ গগৈ গৈছে নেকি শ্বহীদ আমাৰ ক্ষেত্ৰত গৈছে নেকি? প্ৰশ্ন কৰক, গৌৰৱ গগৈ কিয় যোৱা নাই? 68 গৰাকী শ্বহীদক তেওঁলোকে কি অপমান কৰি আছে? কোন গৈছে কংগ্ৰেছৰ নেতাই? শ্বহীদ স্মাৰক ক্ষেত্ৰত কোন গৈছে কংগ্ৰেছৰ নেতা? আমাৰতো নীতিন নবীন ডাঙৰীয়াকো লৈ গলো, আমাৰতো গৃহমন্ত্ৰী ডাঙৰীয়াও গ'ল, প্ৰধানমন্ত্ৰী ডাঙৰীয়াও গ'ল। আমাৰ যোন নেতা আহে ভাৰতবৰ্ষৰ পৰা আমি তেওঁলোকক তালৈকে লৈ যাওঁ। অৰ্থাৎ আমাৰ সেই শ্বহীদসকলৰ প্ৰতি, সেই তেওঁলোকৰ ত্যাগৰ প্ৰতি আমাৰ সদায় আমি মূৰ দোৱাই আমি ইয়াক সন্মান কৰি যাম। তেওঁলোকে খিলঞ্জীয়াৰ লগত তেওঁলোকৰ কোনো আৱেগিক কোনো সম্পৰ্কই নাই, কেৱল ভোট বেংকত দৃষ্টিকোণ নাই। মিয়াৰ ক'ৰবাত কিবা হৈছে নেকি? মিয়াৰ ক'ৰবাত কিবা দুখ পাইছে নেকি? মিয়াই দুখ পাব? মিয়াকতো আমি ইয়াৰ স্বাভাৱিক নাগৰিক নহয় নহয়। মিয়া পিছত আহিছে। অসমীয়া আমি যুগ যুগান্তৰৰ পৰা ইয়াত আছো। মিয়াক প্ৰতি সকলোৰে দৃষ্টিভংগী সলনি হ'ব লাগিব। মিয়াই অসমখন খুলি খুলি খাব আমি দিব নোৱাৰো, এইটো একদম শুদ্ধ সত্য কথা। আৰু তাৰ বিৰুদ্ধে যদি কোনো সংগ্ৰাম নকৰে বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাই, মিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে শেষ বিন্দু তেজ টকালৈকে, শৰীৰত শেষ নিশ্বাস টকালৈকে আমি ইয়াৰ বিৰুদ্ধে আন্দোলন কৰি যাম। এই সংঘৰ্ষত আমি সন্মুখত থাকিম। এটাই কথা কওঁ যে আচলতে বস্তু ক্লিয়াৰ হোৱাটো